কাৰ্যালয় আজি। নমস্কাৰ, মই বৰ্ণিল। মই মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে জানি সুখী হ'ব যে দ্বিতীয় মহানগৰী খ্যাত আৰু চাহ নগৰী খ্যাত ডিব্ৰুগড়ত ৰাইজৰ বাবে উৎসৰ্গিত হ'ল আনন্দলায় ভৱন। আনন্দলায় ভৱনটো এই ভৱনটো আজি মাননীয় মুখ্যমন্ত্ৰী আজি শুভ উদ্বোধন কৰিব আৰু লোকে লোকাৰণ্য হৈছে আৰু আপুনি দেখিছে এই মহান অনুষ্ঠানটিলৈ ধুবুৰীৰ পৰা শদিয়ালৈ, কন্যাকুমাৰীৰ পৰা অৰুণাচললৈ সকলো ঠাইৰ পৰা লোকৰ সমাগম হৈছে। চাৰিওফালে মানুহ আৰু বিভিন্ন ঠাইৰ পৰা অহা গাড়ী দেখিছে পিছফালে অসংখ্য গাড়ী আৰু ইয়াতে আহি আৰু 2 মিনিটমান পিছতে উপস্থিত হ'বহি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ লোকপ্ৰাণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এপলক চোৱাৰ আশাৰে সকলো মানুহ ৰৈ আছে। এয়া আহি উপস্থিত হৈছেহি। বিবেকানন্দ কেন্দ্ৰই ডিব্ৰুগড়ত আনন্দলায়ৰ মুখ্য কাৰ্যালয় আজি শুভ উদ্বোধন কৰিছে। স্বামী বিবেকানন্দৰ আদৰ্শৰে প্ৰেৰিত এই অনুষ্ঠানটোৱে চাহ বাগিচা আৰু জনজাতীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিব। এনে এটা মহান অনুষ্ঠানৰ শুভ উদ্বোধনৰ সাক্ষী হ'বলৈ পাই মই নিজেও আনন্দিত হ'লোঁ আৰু ডিব্ৰুগড়ৰ ৰাইজক আজিৰ এই অনুষ্ঠানটোৰ বাবে অভিনন্দন। তাৰপিছত সমগ্ৰ ভাৰততে কথাটো হ'ল যে এজন মৃত্যু তেওঁৰ পৰিয়ালক আমি কেনেকৈ সংস্থাপন দিম সেই বিষয়ে চৰকাৰে আজিলৈকে কোনো নীতি প্ৰস্তুত কৰা নাই আৰু ৰাজীৱ শদিয়াৰ দৰে দুৰ্ভাগ্যজনক ঘটনা আগতেও কিছু শিল্পী হৈছে, আজিও ৰাজীৱ শদিয়াৰ ডাঙৰীয়াৰ হৈছে, অহাকালিও আন কেইবাজনৰো হ'ব পাৰে। গতিকে এই সম্পৰ্কত চৰকাৰৰ দৃষ্টিভংগী কেনেকুৱা হ'ব তাৰ বিষয়ে আমি আলোচনা কৰিব আৰু সময়ত আমি সকলোৰে লগত আলোচনা কৰি आनंदालय भवन के इस लोकार्पण कार्यक्रम में उपस्थित सभी महानुभावों को मेरा विशेष प्रणाम। 1963 में स्वामी विवेकानंद जी के जन्मशती वर्ष में कन्याकुमारी में विवेकानंद शिला स्मारक का कार्य आरंभ हुआ। অনুভৱ কৰিবলৈ পৰামৰ্শ দিছিল। যুৱচামক তেওঁ কৈছিল আগবাঢ়ি যোৱা, ভয় নকৰিবা, ওপৰত তাৰকা বিভূষিত অনন্ত আকাশৰ পিনে ভয়াতুৰ দৃষ্টিৰে চাই নাভাবিবা, ই তোমাক পিহি পেলাব। অপেক্ষা কৰা, দেখিবা কিছু সময়ৰ ভিতৰতে সকলো তোমাৰ ভৰিৰ তলত। চৰিত্ৰই বাধা বিঘিনি দৃঢ় প্ৰাচীৰৰ মাজেদি বাট উলিয়াই ল'ব পাৰে। দুখীয়াসকলৰ মনোবেদনা অনুভৱ কৰা। দিনে দিনে ডুবি যাব ধৰা কোটি কোটি ভাৰতবাসীৰ উদ্ধাৰৰ কাৰণে তোমালোকে ওৰে জীৱন ব্ৰত কৰা। ৰাষ্ট্ৰ নিৰ্মাণত স্বামীজীয়ে প্ৰদান কৰা এক গুৰুত্বপূৰ্ণ বক্তৃতা আছিল ভাৰতৰ ভৱিষ্যত। ইয়াতো স্বামীজীয়ে যুৱচামক আহ্বান জনাই কৈছিল, আমাৰ ধৰ্মই আমাৰ সন্মিলন ভূমি, সেই ভিত্তিতে আমাৰ জাতীয় জীৱন গঢ়ি তুলিব লাগিব। ভাৰতবাসীয়ে প্ৰথমে বিচাৰে ধৰ্ম, তাৰ পিছত অন্যান্য বস্তু। সেই ধৰ্ম ভাৱকে বিশেষভাৱে জগাই তুলিব লাগিব। তাৰ কাৰণে ইমান দিনলৈ সৰ্বসাধাৰণৰ অগোচৰত থকা সকলো তত্ত্ব জনসাধাৰণৰ মাজত বিস্তাৰিত কৰিবই লাগিব। লগতে সংস্কৃত শিক্ষাটো আমি
পালন কৰিব লাগিব, অনুসৰণ কৰিব লাগিব। কাৰণ সংস্কৃত শিক্ষাৰে সংস্কৃত শব্দৰাজি উচ্চাৰণ কৰাৰ লগে লগে জাতিৰ মাজত এক গৌৰৱ, এক শক্তিৰ ভাৱ জাগিব। আমি এনে এটা মন্দিৰ সাজিব লাগিব যিটো হ'ব অসাম্প্ৰদায়িক, য'ত সকলো সম্প্ৰদায়ৰ শ্ৰেষ্ঠ উপাস্যসকলৰ মাথো উপাসনা হ'ব। ইয়াৰ বাবে মই বিচাৰো কেইজনমান যুৱক, বেদে কৈছে আশাপূৰ্ণ বলিষ্ঠ দৃঢ়চেতা যুৱকসকলে ঈশ্বৰ লাভ কৰিব পাৰে। আপোনালোকৰ ভৱিষ্যত জীৱনৰ পথ নিৰ্ধাৰণ কৰাৰ এইটোৱে সময়। যিমান দিন যৌৱনৰ তেজ আছে, যিমান দিনলৈ আপোনালোক কৰ্মশ্ৰান্ত নহয়, যিমান দিনলৈ আপোনালোকৰ যৌৱনৰ নবীনতা আৰু সতেজতা আছে, কামত লগাৰ এয়াই সময়। জীৱন ক্ষণস্থায়ী, কিন্তু আত্মা অবিনশ্বৰ আৰু অনন্ত। গতিকে মৃত্যু যেতিয়া নিশ্চিত, আহক এক মহান আদৰ্শলৈ তাত সমস্ত জীৱন নিয়োজিত কৰোঁ। স্বামী বিবেকানন্দৰ এই পৰামৰ্শসমূহ অনন্ত কাললৈ প্ৰাসংগিক। জীৱনৰ আমি দুটা পৰ্যায়ৰ সন্মুখীন হওঁ, জন্ম আৰু মৃত্যু। জন্ম আৰু মৃত্যুৰ মাজৰ সময়ছোৱা কেনেকৈ পাৰ হৈ যায় কোনেও গমকেই নাপায়। সিদিনাখন আমি মাৰ কোলাত আছিল, সিদিনাখন আমি প্ৰাথমিক বিদ্যালয় পালোঁ, চাওঁতে চাওঁতে বিশ্ববিদ্যালয় পাছ কৰিলোঁ, চাওঁতে চাওঁতে আমি পিতৃ হ'লোঁ, চাওঁতে চাওঁতে আমাৰ নাতি হ'ল, আৰু চাওঁতে চাওঁতে আমি যাবৰ সময় আহিয়ে পৰিল। আমি যোৱাৰ সময়ত অলপ সময় যদি ঘূৰি চাওঁ, জন্ম আৰু মৃত্যুৰ মাজৰ এই সময়ছোৱা আমি কি ধৰণে পালন কৰিম। আমি ঘূৰি চাই দেখিম এই সময়ছোৱা আমি মাত্ৰ নিজৰ বাবে পাৰ কৰি দিলোঁ। কিন্তু আজি মই যোৱাৰ সময়ত নিজৰ বুলি লগত মই একোৱেই লৈ যাব নোৱাৰোঁ। যি ধৰণে কাপোৰযোৰ নোহোৱাকৈ মাৰ কোলাত জন্ম লৈছিলোঁ, মই জীৱন্ত সময়ত নিৰ্মাণ কৰা ঘৰ, আবাস, পৰিয়াল, পিতৃ মাতৃ সন্তান, যোৱাৰ সময়ত মোৰ লগত কোনোৱেই নাই। যি ধৰণে আহিছিলোঁ সেই ধৰণে মই এতিয়া উভতি যাম। জীৱনত অহাৰ সময়তো মোৰ কোনো সংগী নাছিল, জীৱনৰ পৰা আঁতৰি যোৱাৰ সময়তো মোৰ কোনো সংগী নাই। কিন্তু পিছলৈ যদি আমি ঘূৰি চাম যে মই অকলে যাম, কিন্তু মই মোৰ মৃত্যুৰ পিছতো অজস্ৰ জনৰ বাবে মই কৰবাত শিক্ষানুষ্ঠান এখন নিৰ্মাণ কৰি আহিছোঁ। তাত জ্ঞান আৰু প্ৰজ্ঞাৰ আৰাধনা হয়। কোনোবা স্থানত মই সমাজৰ বাবে এনে এটা কাম কৰি আহিছোঁ যি কামে মৃত্যুৰ আমাৰ সমাজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী শিশুৱে প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, বিশেষকৈ চাহ জনগোষ্ঠীৰ বঞ্চিত শিশুসকলৰ চৰিত্ৰ গঠনত এই আনন্দালয় ভৱনে গুৰুত্ব দিব। आनंदालय भवन का आज उद्घाटन हुआ हमारे माननीय असम के सुप्रसिद्ध मुख्यमंत्री विश्व शर्मा जी के द्वारा আজি ইনগ্ৰেশ্যন কৰা হ'ব নহয় জানো ছাৰ? আজি আমাৰ বিভিন্ন বিদ্যালয়ৰ পৰা উপস্থিত হৈছেহি।